কাৰো হাতত আমেৰিকাৰ পতাকা, কাৰো হাতত ভাৰতৰ পতাকা। সত্ৰীয়া সংস্কৃতিৰ পোছাকো পৰিধান কৰিছে এটা বিশেষ সমদলত। এয়া আমেৰিকাৰ চিকাগোৰ ৰাজপথ। চিকাগোৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল অসমৰ প্ৰতীকপট। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাকেৰে উজ্জীৱিত হৈ উঠিল চিকাগোৰ নেপাৰ বিলৰ ৰাজপথ। খুবেই ভাল লাগিছে দেই। আজি 11 আগষ্ট 2024 আমি সকলো অসমীয়া ৰাইজে মিলি আজি প্ৰথমবাৰৰ কাৰণে এই স্বাধীনতা দিৱসত আমি চবেই যোগদান লৈছোঁ। দেখিছে ঘামি জুমি গোটেইখিনিয়ে খোজকাঢ়ি এইমাত্ৰ আমাৰ এই পেৰেডটো অন্ত কৰিলোঁ। খুবেই মনত ৰাখিবলগীয়া এটা দিন। আমি সঁচাকৈ বহুত স্মৃতি আজি লৈ এই স্বাধীনতা দিৱসখন পালন কৰিলোঁ। এয়া আমেৰিকাৰ চিকাগোত থকা প্ৰৱাসী অসমীয়া। আমেৰিকাৰ চিকাগো চহৰত থকা প্ৰৱাসী ভাৰতীয়ই প্ৰতিবাৰে উদযাপন কৰি আহিছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। এইবাৰো ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হ'ল বিশাল ৰূপত। 15 আগষ্টত যিহেতু আমেৰিকাবাসীৰ বন্ধ নাই, সেয়ে স্বাধীনতা দিৱসৰ পূৰ্বেই চিকাগোৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল স্বাধীনতা দিৱসৰ পেৰেড। পিছে এইবাৰৰ পেৰেড কিছু ব্যতিক্ৰম। বিৰাট ভাল লাগিলে। আজিলৈকে ইয়াত ইণ্ডিপেণ্ডেন্স ডে পেৰেডত অসমৰ ৰিপ্ৰেজেণ্টেটিভ নাছিলে। এইবাৰ আমি প্ৰথমবাৰ কৰিছোঁ, গোটেইখিনি মিলি পেলাই বিৰাট ভাল লাগিছে। অসমৰ এটা ডাঙৰ মাইলষ্টন এটা ইয়াত ক্ৰিয়েট হৈছে আজি, আৰু আশা কৰোঁ আমি আগলৈও সদায় ইয়াত কৰি যাম। স্বাধীনতা দিৱসৰ পেৰেডত এইবাৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিলে প্ৰৱাসী অসমীয়াই। অসমৰ প্ৰতীক পথ লৈ ওলাই আহিল ৰাজপথলৈ। বিভিন্ন অসমীয়া পৰম্পৰাগত পোছাকেৰে উদ্ভাসিত হৈ উঠিল সকলো। স্বাধীনতা দিৱসৰ জয়গান বিদেশৰ মাটিত। আজি প্ৰথমবাৰৰ কাৰণে 22 বছৰত প্ৰথম ভাগ লৈছোঁ আমাৰ স্বাধীন দিৱসৰ পেৰেড, আৰু খুব আমাৰ অসম ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিছোঁ। খুব গৌৰৱ অনুভৱ কৰিছোঁ। খুব ভাল লাগিছে। কোনোৱে হিয়া উজাৰি নাছিলে, কোনোৱে ৰাজপথত জুৰিলে গীত। তিনিবৰণীয়া জাতীয় পতাকাক বতাহত উৰুৱাই স্বাধীনতা দিৱসৰ গৰ্বেৰে গৰ্বিত হ'ল সকলো। আজি আমি ইয়াত আমাৰ ভাৰতৰ স্বাধীনতা দিৱস পালন কৰিবলৈ পেৰেডত আহিলোঁ প্ৰথমবাৰৰ বাবে। বিৰাটেই ভাল লাগিলে। আমি একচুৱেলি ভাৰতত থকা যেনেই লাগিছে। গোটেই ষ্টেটৰ পৰা গোটেই ৰিপ্ৰেজেণ্টেশ্যনবোৰ আহিছে, সকলোৱে পেৰেড কৰিছে, আৰু আমাৰ অসমীয়া ফেমিলিটোৱে ইয়াত আহি পেলাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।